তেওঁ এনেকুৱা ধৰণত বুজাইছে যেন মই তেওঁৰ আগতে কিবা MOU সাইন কৰি থৈ আহিছোঁ, সেইকাৰণে তেওঁৰ হাতত কপি এটা আছে। যদি তেনেকুৱা কিবা আছে তেখেতে সেইখিনি মই আগতেও আপোনালোকৰ মাধ্যমেৰে যেতিয়া মোক বিৰোধী ঐক্য বিফল হোৱাৰ বাবে দোষাৰোপ কৰিছিল আজি কেইদিনমান আগত, মই সেইখিনি সময়ত আপোনালোকক কৈছিলোঁ। তেনেকুৱা কিবা থাকিলে আপোনালোকৰ মাধ্যমেৰে আহ্বান, তেখেতে কি প্ৰমাণ আছে দিয়ক, মই ৰাজহুৱা জীৱনেই অৱসৰ লৈ ল'ম, প্ৰমাণ কৰি দিয়ক। প্ৰথম কথা। দ্বিতীয় কথা, মই আপোনালোকক দিয়া নাই। তেখেতে যিটো কৈ আছে বিৰোধী ঐক্য বিফল হ'ল বা কিবা কিবি কৈ আছে, এইবিলাক ক্ষেত্ৰত মই আপোনালোকৰ ইচ্ছা কৰিলে শিৱসাগৰ জিলা কংগ্ৰেছৰ যিখিনি পত্ৰালাপ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগত আৰু অখিল গগৈ ডাঙৰীয়াই দিয়া পত্ৰ, আৰু সেই পত্ৰখনৰ উত্তৰ ল'বলৈ 17 তাৰিখে টাইম অফ উইড্ৰৱেললৈকে সময় আছিল। সেইখিনিৰ আগতেই আমাক যেনেকৈ ৰাজহুৱাকৈ অপদস্থ কৰিলে, তাৰ কি কাৰণ আছিল, এই কথাবিলাকো তেখেতে ক'ব লাগে বুলি মই ভাবোঁ। এইটো ৰাইজে বিচাৰ কৰিব। মই মোৰ ফালৰখিনি ক'লোৱেই, মোৰ সমষ্টিৰ ৰাইজে মোক জানে, আৰু মই চাইছোঁ আপোনালোকৰ সংবাদ মাধ্যমত বহুতখিনি এইটো লৈ পেলাই কালিৰ পৰা নিউজ আহি আছে। মই কিছুমান কমেণ্ট চাইছোঁ, কমেণ্টখিনিত কিন্তু মই দেখিছোঁ জনগণে মোৰ প্ৰতি আস্থাই প্ৰকাশ কৰিছে, তেখেতসকলৰ বিশ্বাস হোৱা নাই।